হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ভাবিছোঁ এগ বিৰিয়ানী বনাম আৰু ভাবিলোঁ লগতে আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। তাৰ বাবে মই এগখিনি বইল কৰি লৈছোঁ আৰু কুকাৰটো গেছত বহুৱাই তাত মই ৰিফাইন দি তাত মই এতিয়া পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ফ্ৰাই কৰিম গল্ডেন কালাৰ অহাৰ পিছত পিঁয়াজখিনি আঁতৰাই ৰাখিম ছাইডকৈ। পিঁয়াজখিনি গল্ডেন কালাৰ হৈ গ'ল। এতিয়া মই এইখিনি ছাইডকৈ আঁতৰাই ৰাখিছোঁ। আৰু তাৰপিছত বইল কৰি থোৱা এগখিনি দিছোঁ। এইখিনিও ধুনীয়াকৈ ভাজি লৈ এইকেইটাও ছাইড কৰি ৰাখিম। কালাৰৰ কাৰণে অকণমান ৰং গুড়া দিম ইয়াতে। এইখিনিও হৈ গৈছে আৰু এইখিনিও মই উঠাই ৰাখিছোঁ। আৰু ইয়াতে মই এতিয়া আলুখিনিও ফ্ৰাই কৰি এইখিনিও ছাইড কৰি ৰাখিম। আচলতে আলু নিদিলেও হয়, আলুটো আচলতে ভাল পাওঁ কাৰণে আলুটো দিছোঁ আৰু আপোনালোকে দিলেও দিব নিদিলেও নাই আৰু যোনে যোনে ভাল পায় তেখেতেতো দিবই ন। এইখিনিও হৈ গৈছে, এইখিনিও উঠাই ৰাখিছোঁ। আৰু এতিয়া মই তাত পিঁয়াজ, তেজপাত, লং, ইলাইচি এইখিনি তাত একেলগে দি অকণমান কালাৰ অহালৈকে ভাজি ল'ম। তাত মই 2টা কেঁচা জলকীয়া দিছোঁ আৰু ধনিয়া পাত অকণমান আৰু পুদিনা এইখিনিও মই তাতে একেলগে দি দিছোঁ। দি এইখিনি অকণমান আৰু ভালদৰে ভাজি ল'ম। এইখিনি অকণমান কালাৰ অহাৰ পিছত এটা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ। সেইখিনিও মই ইয়াতে সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, এইখিনিও মই ইয়াতে দি দিছোঁ। গলি যোৱালৈকে ধুনীয়াকৈ ভাজিম, বিলাহীখিনি ধুনীয়াকৈ গলি যোৱালৈকে। এইখিনি ধুনীয়াকৈ গলি গৈছে আৰু এতিয়া মই বিৰিয়ানী মছলাটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো বিৰিয়ানী মছলা ল'ব পাৰে। এইখিনি দি পেলাই আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনি ভাজা হৈ গৈছে আৰু এতিয়া মই ব্যৱহাৰ কৰিম 4 চামুচ মিডিয়াম চাইজৰ চামুচেৰে 4 চামুচ দৈ দিছোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। দৈখিনি দিয়াৰ আগত কুকাৰটো যদি বেছি গৰম হৈ থাকে আপোনালোকে গেছটো অফ কৰি ল'ব পাৰে, নহ'লে জুইটো কম কৰি দিব, নহ'লে দৈখিনি গৰম বেছি হৈ থাকিলে দৈখিনি দিয়াৰ লগে লগে ফাটি যাব। সেইটো কাৰণে কম কৰি ল'ব গেছৰ পাৱাৰটো, নহ'লে বন্ধ কৰি দিব। দৈখিনি দি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এইখিনি হোৱাৰ পিছত মই চাউলৰ জোখেৰে চাউল যিমানখিনি দিম আৰু সেইখিনি জোখেৰে মই তাত পানী ব্যৱহাৰ কৰিম। পানী দিম ইয়াতে
আপোনালোকে চাউল যিমানখিনি লয় সেইটো হিচাপত পানীখিনি দিব। ইয়াতে মই পানী দিছোঁ চাউলৰ হিচাপত। আৰু ইয়াতে এতিয়া মই ধুই থোৱা চাউলখিনি 15 মিনিটমান তিয়াই ৰাখিছিলোঁ মই বাসমতি চাউলটো, আৰু এইখিনি মই এতিয়া তাত প্ৰথম অকণমান দিম, গোটেইখিনি নিদিওঁ। আপোনালোকে 15 মিনিটমান এইখিনি জিকাই থ'ব পানীত, বেছি নথ'ব, বেছি থ'লে মানে চাউলখিনি বেছি কোমল হৈ যায়। সেইখিনি অকণমান চাউল দি মই তাৰ ওপৰত কণী যিখিনি বইল কৰি থৈছিলোঁ কণীকেইটা দি দিম, কণী আৰু আলুখিনি দি দিম একেলগে। আৰু এইখিনি দিয়া হোৱাৰ পিছত এতিয়া মই বাকী চাউলখিনি ইয়াৰে ওপৰত দি দিম। চাউলখিনি দি মিক্স কৰি দিব নালাগে, অকণমান এনেই মিলা কৰি দিলে হ'ল আৰু চাউলখিনি। পানীৰ লগত যেন মিলি যায়, অকণমান এনেই কুৰাচকণেৰে ওপৰে এনেকৈ দিলে হয়। আৰু তাৰপিছত এতিয়া মই তাৰ ওপৰত ভাজি যে থৈ দিছিলোঁ, ফ্ৰাই কৰি যে ৰাখিছিলোঁ পিঁয়াজখিনি, এইখিনি মই ওপৰত দি দিছোঁ। আৰু অকণমান ধনিয়া পাত, কেঁচা ধনিয়া পাত আৰু পুদিনাও অকণমান দি দিছোঁ, আৰু অকণমান ঘি ব্যৱহাৰ কৰিছোঁ, তাতে মই ঘি দিছোঁ। আৰু তাৰপিছত ঢাকনিখন লগাই দিওঁ। ঢাকনিখন লগাই দিয়াৰ পিছত এটা চিটি অহাৰ পিছতে মই অফ কৰি দিম। অফ কৰি দিয়াৰ পিছত চিটিটো নিজে নিজে যাব দিব, আপোনালোকে নিজে আঁতৰাই নিদিব। এতিয়া মোৰ বিৰিয়ানী ৰেডি। আপোনালোকে চাব পাৰে, ধুনীয়া এটা হৈছে বিৰিয়ানী। এয়া চাওক, বিৰিয়ানী মোৰ ৰেডি। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যিবিলাক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।